ইফালে আন এক গুৰুত্বপূৰ্ণ খবৰ সফট ড্ৰিংকছৰ বজাৰত ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ নতুন পদক্ষেপ ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰ্ছ লিমিটেডৰ অংশীদাৰী প্ৰতিষ্ঠান RCPLৰ সৈতে চুক্তিবদ্ধ হৈছে শ্ৰীলংকাৰ এলিফেণ্ট হাউচ এই চুক্তিৰ অধীনত এলিফেণ্ট হাউচ ব্ৰেণ্ডৰ পানীয় প্ৰস্তুত কৰি ভাৰতীয় বজাৰত বিক্ৰী কৰাৰ চৰ্ত লাভ কৰিছে ৰিলায়েন্স কনজিউমাৰে ইতিমধ্যে ৰিলায়েন্সৰ কেম্পা সোছো আৰু ৰাস্কিকৰ দৰে পানীয় ব্ৰেণ্ড আছে এলিফেণ্ট হাউচক বিশ্বৰ বজাৰত এক সুপ্ৰতিষ্ঠিত ব্ৰেণ্ড বুলি উল্লেখ কৰিলে ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ CEO কেতন মোদীয়ে শ্ৰীলংকাৰ এলিফেণ্ট হাউচৰে চুক্তিৰ পিছত সফট ড্ৰিংকছৰ বজাৰত ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে নতুন লক্ষ্যত উপনীত হ'ব বুলি দৃঢ় বিশ্বাসী কেতন মোদী ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ সৈতে চুক্তি কৰি উৎফুল্লিত জন কিলছ গ্ৰুপৰ অধ্যক্ষ কৃষাণ বলেন্দ্ৰ এই চুক্তিয়ে বিশ্বৰ বজাৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি নিশ্চিত কৃষাণ বলেন্দ্ৰ দেশে বিদেশে ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰ্ছ লিমিটেডৰ 18,700ৰো অধিক বিপণী আছে য'ত গেলামাল ইলেক্ট্ৰনিক্স ফেশ্বন ফাৰ্মাৰ লগতে লাইফষ্টাইলৰ খুচুৰা বিক্ৰী কৰে প্ৰতিষ্ঠানটোৱে কোম্পানীটোৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত 30 লাখ কৰ্মচাৰী 2023 চনৰ 31 মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষত RRVLৰ টাৰ্ণঅভাৰ আছিল 2,60,364 কোটি টকা য'ত লাভৰ পৰিমাণ আছিল 9,181 কোটি টকা আৰু বহু খবৰ আছে জনাই থাকিম বিৰতিৰ পাছত